মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত ক্ৰিকেট খেল প্ৰতিযোগিতাত শংকৰদেৱ শিশু বিদ্যা নিকেতন বংশৰ দলৰ অংশগ্ৰহণ। শংকৰদেৱ শিশু বিদ্যা নিকেতন বংশৰ ক্ৰিকেট দল শংকৰদেৱ ৱাৰিয়ৰে গুৱাহাটী লতাশিল খেলপথাৰত মাৰোৱাৰী যুৱ মঞ্চই অনুষ্ঠিত কৰা ক্ৰিকেট খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে প্ৰায় 15জনীয়া এটি দল ৰাওনা হয়। প্ৰতিযোগিতাখন আদিমগিৰি টাইগাৰ্ছ আৰু শংকৰদেৱ ৱাৰিয়ৰৰ মাজত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ উদ্দেশ্যেৰে ৰাওনা হোৱা দলটিক শুভকামনা জনাই নিকেতনৰ শিক্ষক শিক্ষাৰ্থী তথা অভিভাৱিকাসকলে। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। তো আমাৰ এই খেলখন অনুষ্ঠিত হ'ব লতাশিল খেলপথাৰত। প্ৰতি বছৰে মাৰোৱাৰী যুৱ মঞ্চ গুৱাহাটী শাখাৰ পৰা এই অনুষ্ঠানটো কৰে। প্ৰতি বছৰে ক্ৰিকেট খেল অনুষ্ঠিত কৰে। এইবাৰ আমাক প্ৰথমবাৰৰ বাবে নিমন্ত্ৰণ দিছে। আমাৰ টিমটোৰ নাম হৈছে শংকৰদেৱ ৱাৰিয়ৰ আৰু আমাৰ লগত খেলিব আদিমগিৰি টাইগাৰ্ছ শংকৰদেৱ শিশু নিকেতনৰ লগত। আৰু তেখেতসকলৰ লগত আজি আমাৰ 6:30 বজাত খেল অনুষ্ঠিত হ'ব। আমাৰ নিকেতনৰ তৰফৰ পৰা 15জন ছাত্ৰ অংশগ্ৰহণ কৰিব। প্ৰতি বছৰে আমাৰ মাৰোৱাৰী যুৱ মঞ্চ গুৱাহাটী শাখাৰ উদ্যোগত এই ক্ৰিকেট খেল অনুষ্ঠিত কৰি আহিছে। এই ক্ৰিকেট খেলৰ দ্বাৰা তেখেতসকলে যিখিনি আৰ্থিক পায়, সেই আৰ্থিকখিনি আমি নিকেতনৰ বিভিন্ন কামত খটুৱাৰ কাৰণে প্ৰচেষ্টা আগবঢ়াই আহিছে। তাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নিকেতনৰ তৰফৰ পৰা পৰিচালনা সমিতি, আচাৰ্য কৰ্মচাৰীবৃন্দ, শুভাকাংক্ষীয়ে তেখেতসকলৰ লগত আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰি আজিৰ এই অনুষ্ঠানটোত আমাক যোৱাৰ কাৰণে উৎসাহ জনাইছিল আৰু সেই উৎসাহ উদ্দীপনাৰ আগত ৰাখি আমি সকলোৱে তাত যাম বুলি আশা কৰিছোঁ। আৰু তেখেত আনুষ্ঠানিক শিক্ষাই নহয়, শিক্ষাৰ লগত বিভিন্ন দিশ আছে। তাৰ ভিতৰত খেলটো প্ৰধান। আজি বিশ্বত যিমানবিলাক মানুহে উন্নতি কৰিছে, উন্নতি শিখৰত উঠিছে, তাৰ ভিতৰত খেল এটা প্ৰধান বিষয়। আৰু সেই খেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ, শাৰীৰিক বিকাশ, নৈতিক বিকাশ, বিভিন্ন দিশত বিকাশ হয়। আৰু সেই সৰ্বাংগীন বিকাশৰ কাৰণে খেলটো উপযুক্ত। খেলটো আমি সকলোৱে উপভোগ কৰাৰ কাৰণে, লগতে খেলাৰ কাৰণে উৎসাহ উদ্দীপনা জনাওঁ ছাত্ৰ ছাত্ৰীক। আজি সেই উদ্দেশ্যে আমি লতাশিল ফেলৰ ৰাওনা হোৱাৰ কাৰণে ইয়াতে আমি মিলিত হৈছোঁ। আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা গুৱাহাটীত এখন খেল খেলিবলৈ যাম, ক্ৰিকেট খেল। এই খেলখন 7 বজাত অনুষ্ঠিত হ'ব। আমাৰ দলটোত 15জন খেলুৱৈ আছে। আমি লতাশিল খেলপথাৰত খেলিবলৈ যাম। মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত খেলখন অনুষ্ঠিত হ'ব। লতাশিল খেলপথাৰত শংকৰদেৱ শিশু বিদ্যা নিকেতন বংশৰ